हेलो माय डियर स्टूडेंट्स তোমালোকে যদি এইটো চ্যানেলত নতুনকৈ আহিছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো সম্পূৰ্ণকৈ চাবা। আজিৰ ভিডিওটো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ক্লাস 9 ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ যেটো সেকেন্ড চ্যাপ্টাৰ দ্বিতীয় অধ্যায় দিয়া আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এই চ্যাপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেন্ট এমসিকিউ বাছি তোমালোকৰ কাৰণে লৈ আহিছো যিবোৰ পৰীক্ষাত অহাৰ বেছি চান্স আছে। সেইবোৰ তোমালোকৰ কাৰণে লৈ আহিছো। এমসিকিউ বিলাক সলভ কৰিলে তোমালোকে অতি সমুদ্ৰ প্ৰশ্ন যিবোৰ আছে সেইবোৰ কৰিবলৈ সক্ষম হ'বা। সোৱা তেনেহলে আমি এমসিকিউ বিলাক আলোচনা কৰো। কোশ্চেন নম্বৰ 1 দিয়া হৈছে সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল। ইম্পৰ্টেন্ট কোশ্চেন হয় এটো 1 মাৰ্কৰ কাৰণে অতি সমুদ্ৰ প্ৰশ্ন আহিব পাৰে যে সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল। ডাইৰেক্ট কোশ্চেন আহিব পাৰে। গতিকে ডাইৰেক্ট কোশ্চেন আৰু এমসিকিউ দুয়োটা একেই হয় প্ৰায়, কাৰণ এমসিকিউ বিলাক সলভ কৰিলে তুমি ডাইৰেক্ট কোশ্চেন কৰিব পাৰিবা বা ডাইৰেক্ট যিবোৰ অতি সমুদ্ৰ প্ৰশ্ন আছে এইবিলাক সলভ কৰিলে এমসিকিউ বিলাকো কৰিব পাৰিবা। ওকে, সো এমসিকিউ বিলাকত তোমালোকে অলপমান গুৰুত্ব দিব লাগিব। সোৱা সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল। ইয়াৰ আনসাৰটো হৈছে 1857 চনত। 1857 চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। কোশ্চেন নম্বৰ 2 আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন। আনন্দমঠ উপন্যাসৰ ৰচয়িতা হৈছে বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জী। অপশন নম্বৰ বি টো শুদ্ধ। বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জীয়ে কি কৰিছিল আনন্দমঠ উপন্যাস ৰচনা কৰিছিল। কোশ্চেন নম্বৰ 3 গ্ৰেণ্ড ট্ৰায়াঙ্গ ৰোড নিৰ্মাণ কৰিছিল। কলিকতাৰ পৰা চেন্নাইলৈ, কলিকতাৰ পৰা মুম্বাইলৈ, কলিকতাৰ পৰা দিল্লীলৈ, দিল্লীৰ পৰা গোৱালৈ। ইয়াৰ শুদ্ধ আনসাৰটো অপশন সি কলিকতাৰ পৰা দিল্লীলৈ। কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰায়াঙ্গ ৰোড নিৰ্মাণ কৰা হৈছিল। কোশ্চেন নম্বৰ 4 কিমান খ্ৰীষ্টাব্দত গ্ৰেণ্ড ট্ৰায়াঙ্গ ৰোড নিৰ্মাণ কৰা হৈছিল। কিমান খ্ৰীষ্টাব্দত গ্ৰেণ্ড ট্ৰায়াঙ্গ ৰোড নিৰ্মাণ কৰা হৈছিল। ইয়াৰ শুদ্ধ আনসাৰটো অপশন এ 1839 খ্ৰীষ্টাব্দত। 1839 খ্ৰীষ্টাব্দত গ্ৰেণ্ড ট্ৰায়াঙ্গ ৰোড নিৰ্মাণ কৰা হৈছিল। কোশ্চেন নম্বৰ 5 কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। ইম্পৰ্টেন্ট কোশ্চেন, অৰ্থাৎ কিমান চনত ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত আৰম্ভ হয়। ইয়াৰ আনসাৰটো হ'ব অপশন বি 1853 খ্ৰীষ্টাব্দত। 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত প্ৰথমে ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। আৰু এই ৰেল যাতায়াত ব্যৱস্থাটো অৰ্থাৎ ৰেল যাতায়াত যেটো ব্যৱস্থা আছিল এটো আৰম্ভ হয় বম্বেৰ পৰা থানেলৈ, অৰ্থাৎ বোম্বে আৰু থানেৰ মাজত প্ৰথমে এই ৰেল চলাচল আৰম্ভ হয়। এটো তোমালোকে মনত ৰাখিবা। সব কোশ্চেন নম্বৰ 6 হেটো লৈ হৈছে সোৱা ভাৰতবৰ্ষত প্ৰথম ক'ৰ পৰা ক'লৈ ৰেল যাতায়াত আৰম্ভ হয়। দিল্লীৰ পৰা পেশাৱাৰলৈ, কলিকতাৰ পৰা দিল্লীলৈ, বম্বেৰ পৰা থানেলৈ, হদিয়াৰ পৰা ডিব্ৰুগড়লৈ। ভাৰতবৰ্ষত প্ৰথম ৰেল চলাচল বা যাতায়াত আৰম্ভ হয় বম্বেৰ পৰা থানেলৈ। অপশন নম্বৰ সি টো কাৰেক্ট হ'ব। বম্বেৰ পৰা থানেলৈ প্ৰথম ৰেল যাতায়াত আৰম্ভ হয়। আৰু তোমালোকে ইয়াতে মনত ৰাখিবা বম্বেৰ পৰা থানেলৈ যি দূৰত্ব আছিল সেইটো হ'ল আমাৰ 21 কিলোমিটাৰ, অৰ্থাৎ 21 কিলোমিটাৰ ৰাস্তাটো আছিল। কোশ্চেন নম্বৰ 7 কিমান চনত হদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। অসমৰ কিমান চনত হদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল চলাচল আৰম্ভ হয়। ইয়াৰ আনসাৰটো হ'ব অপশন ডি 1883 খ্ৰীষ্টাব্দত। 1883 খ্ৰীষ্টাব্দত হদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। কোশ্চেন নম্বৰ 8 ভাৰতবৰ্ষত প্ৰথম বেচৰকাৰী খণ্ডত টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয় কিমান খ্ৰীষ্টাব্দত সেইটো উলিয়াব লাগে। বেচৰকাৰী খণ্ডত টেলিগ্ৰাফ ব্যৱস্থা কিমান চনত প্ৰৱৰ্তন হয়। ইয়াৰ আনসাৰটো হ'ব অপশন এ 1839 খ্ৰীষ্টাব্দত। 1839 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত কি হয় প্ৰথম বেচৰকাৰী খণ্ডত টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। কোশ্চেন নম্বৰ 9 বেচৰকাৰী টেলিগ্ৰাফ ব্যৱস্থাটো কোনে চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল। অৰ্থাৎ টেলিগ্ৰাফ ব্যৱস্থাটো বেচৰকাৰী আছিল সেইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত কোনে লৈ আহিছিল, অৰ্থাৎ চৰকাৰী নিয়ন্ত্ৰণলৈ কোনে আনিছিল। অপশন এ লৰ্ড কাৰ্জনে, অপশন বি লৰ্ড ডেলহাউসিয়ে, অপশন সি ৰবাৰ্ট ক্লাইভে, অপশন ডি লৰ্ড উইলিয়াম বেন্টিংকে। ইয়াৰ আনসাৰটো হ'ব অপশন বি লৰ্ড ডেলহাউসিয়ে, অৰ্থাৎ লৰ্ড ডেলহাউসিয়ে বেচৰকাৰী টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনিছিল। কোশ্চেন নম্বৰ 10 ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি হ'ল
অৰ্থাৎ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই আনিছিল সেই ব্যক্তিগৰাকীৰ নাম উলিয়াব কৈছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে কি কৰিছিল? ভাৰতবৰ্ষৰ বা ভাৰতবাসীৰ মাজলৈ প্ৰথমে জাতীয় জাগৰণ কঢ়িয়াই আনিছিল বা জাতীয় জাগৰণৰ সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 11, ৰাজা ৰামমোহন ৰায়ে কোনটো প্ৰথা বন্ধ কৰিছিল? সতীদাহ প্ৰথা, বিধৱা বিবাহ প্ৰথা, বাল্য বিবাহ প্ৰথা আৰু অস্পৃশ্যতা। ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন এ, সতীদাহ প্ৰথা। ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্ৰথা নিষিদ্ধ কৰিছিল বা বন্ধ কৰিছিল। কুৱেশ্যন নম্বৰ 12, কলিকতা হিন্দু কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন বি, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে কলিকতা হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 13, কিমান খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিল? কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়ে আৰু কিমান খ্ৰীষ্টাব্দত? 1817 খ্ৰীষ্টাব্দ। অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। 1817 খ্ৰীষ্টাব্দত কলিকতাত ৰাজা ৰামমোহন ৰায়ে হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 14, কলিকতা হিন্দু কলেজ কিমান চনত প্ৰেচিডেন্সি কলেজলৈ ৰূপান্তৰিত হয়? আজি আমি জানো প্ৰেচিডেন্সি কলেজ হিচাপে, সেই প্ৰেচিডেন্সি কলেজ আগত কলিকতা হিন্দু কলেজ নামেৰে পৰিচিত আছিল। সেই কলিকতা হিন্দু কলেজটো প্ৰেচিডেন্সি কলেজলৈ কিমান চনত ৰূপান্তৰিত হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি, 1855 চনত। 1855 চনত কলিকতা হিন্দু কলেজটো প্ৰেচিডেন্সি কলেজলৈ ৰূপান্তৰিত হয়। কুৱেশ্যন নম্বৰ 15, কিমান চনত প্ৰেচিডেন্সি কলেজ প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত? অৰ্থাৎ 1855 চনত যিটো প্ৰেচিডেন্সি কলেজলৈ ৰূপান্তৰিত হ'ল, সেই প্ৰেচিডেন্সি কলেজটো কিমান চনত প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হয়? ইয়াৰ এনচাৰটো অপশ্যন এ, 2010 চনত। 2010 চনত প্ৰেচিডেন্সি কলেজ প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ কি হয়? উন্নতি হয়। কুৱেশ্যন নম্বৰ 16, আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন। আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক জনা যায়? ৰাজা ৰামমোহন ৰায়, বংকিম চন্দ্ৰ চেটাৰ্জী, স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস। ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন এ, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ জন্মদাতা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 17, প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কাক জনা যায়? অৰ্থাৎ জাতীয়তাবাদী জাগৰণ জগাই তুলিছিল সেই প্ৰথমগৰাকী ব্যক্তিজন কোন? দ্বাৰকানাথ ঠাকুৰ, ডেৰজি, প্ৰসন্ন কুমাৰ ঠাকুৰ আৰু প্ৰফুল্ল চন্দ্ৰ ৰায়। প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কাক জনা যায়? ডেৰজিয়ক জনা যায়। অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। ডেৰজিয়ক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি জনা যায়। কুৱেশ্যন নম্বৰ 18, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়, ৰামকৃষ্ণ পৰমহংস, স্বামী দয়ানন্দ সৰস্বতী, মহাদেৱ গোবিন্দ ৰানাডে। ইয়াৰ এনচাৰটো অপশ্যন চি, স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 19, আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰ্য সমাজ প্ৰতিষ্ঠা হৈছিল 1875 চনত। 1875 চনত আৰ্য সমাজ প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নম্বৰ 20, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন এ, কেশৱ চন্দ্ৰ সেন। কেশৱ চন্দ্ৰ সেনে কি কৰিছিল? প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 21, বিধৱা বিবাহ সংস্থা কাৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল? ইয়াৰ এনচাৰটো অপশ্যন বি, গোবিন্দ ৰানাডে। গোবিন্দ ৰানাডেৰ প্ৰচেষ্টাত বিধৱা বিবাহ সংস্থা গঢ়ি উঠিছিল। আজি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ পিছত আৰু ইম্পৰ্টেণ্ট MCQ তোমালোকৰ কাৰণে লৈ আহিম। প্ৰতিটো চেপ্টাৰৰ ছ'চিয়েল ছায়েন্সৰ প্ৰতিটো চেপ্টাৰ আৰু ইয়াৰ লগতে বেলেগ ছাবজেক্ট যিবোৰ আছে সেইবিলাকৰ MCQ তোমালোকৰ কাৰণে লৈ আহিম। তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা।